মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ পাঠ 11ৰ অনুশীলনী 11A প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ ওলাইছো। অনুশীলনী 11A ৰ প্ৰশ্ন উত্তৰসমূহ কৰাৰ আগতে আমি ভগ্নাংশৰ বিষয়ে চমুকৈ আলোচনা কৰি লওঁ আহা। তোমালোকে আগৰ শ্ৰেণীত ভগ্নাংশৰ বিষয়ে পাই আহিছা। যেনে 3/7, 25/134, 211/235 ইত্যাদি কি হয় একোটা ভগ্নাংশৰ উদাহৰণ। আৰু এনে ভগ্নাংশবোৰক সাধাৰণ ভগ্নাংশ বুলি কোৱা হয়। আৰু যিবোৰ ভগ্নাংশৰ ডেনমিনেটৰ অৰ্থাৎ হৰ 10ৰ ঘাত হিচাপে থাকে, যেনে 10, 100, 1000, 10,000 ইত্যাদি, তেনে ভগ্নাংশবোৰক কি ভগ্নাংশ বুলি কোৱা হয় জানানে? দশমিক ভগ্নাংশ বুলি কোৱা হয়। আৰু ইংৰাজীত ডেচিমেল ফ্ৰেকশন বুলি কোৱা হয়। এই দশমিক ভগ্নাংশ এটাক দশমিক বিন্দুত প্ৰকাশ কৰিব পাৰি। যেনে ধৰা 8/10 আছে। 8/10ক দশমিক বিন্দুত প্ৰকাশ কৰিলে হ'ব 0.8। ঠিক তেনেদৰে 49কো যদি দশমিক বিন্দুত প্ৰকাশ কৰা হয় তেন্তে হ'ব 0.49। আৰু এনেদৰে দশমিক বিন্দুত প্ৰকাশ কৰি লিখিলে ইয়াক কোৱা হয় দশমিক সংখ্যা। 0.8, 0.49 এনেকে দশমিক বিন্দুত প্ৰকাশ কৰিলে এনে সংখ্যাবোৰক কোৱা হয় দশমিক সংখ্যা। দশমিক ভগ্নাংশ আৰু দশমিক সংখ্যা এই দুটা একে, মাত্ৰ লিখাৰ পদ্ধতিটোহে বেলেগ। এইটো ভগ্নাংশ চিন দি পেলাই ভগ্নাংশত লিখা হৈছে, সেইকাৰণে এক দশমিক ভগ্নাংশ বুলি কোৱা হয়। আৰু ইয়াক দশমিক বিন্দু দি প্ৰকাশ কৰা হৈছে, এক দশমিক সংখ্যা বুলি কোৱা হয়। দশমিক সংখ্যা এটাত দুটা অংশ থাকে। উদাহৰণস্বৰূপে ফৰ এক্সাম্পল এটা সংখ্যা দশমিক সংখ্যা লৈ লৈছো 45.27। এইটো এটা দশমিক সংখ্যা। এই দশমিক সংখ্যাত দুটা অংশ থাকে। এটা দশমিকৰ বাওঁফালে থকা অংশ, এটা দশমিকৰ সোঁফালে থকা অংশ। দশমিক বিন্দুৰ বাওঁফালে থকা অংশখিনিক কোৱা হয় পূৰ্ণ অংশ, হোল পাৰ্ট। আৰু দশমিক বিন্দুৰ সোঁফালে থকা অংশখিনিক কোৱা হয় দশমিক অংশ। দশমিক অংশ ডেচিমেল পাৰ্ট বুলি কোৱা হয়। এতিয়া আমি মনত পেলাওঁ আহা দশমিক সংখ্যাৰ স্থান আৰু সেই স্থানৰ মান। দশমিক সংখ্যাৰ স্থান ডেচিমেল পইণ্ট আৰু সেই স্থানৰ মান প্লেচ ভেলু। একক, দশক, শতক, হাজাৰ বা সহস্ৰ। আৰু ইংৰাজীত ক'লে ওৱানছ, টেনছ, হাণ্ড্ৰেডছ, থাউজেণ্ডছ। এই প্লেচ কেইটা তোমালোকে পাই আহিছা। আৰু সোঁফালে ওৱানছৰ সোঁফালে কি লিখা আছে? টেনছ, হাণ্ড্ৰেডছ, থাউজেণ্ডছ, অৰ্থাৎ অসমীয়াত দশমাংশ, শতাংশ, সহস্ৰাংশ। তে এককৰ প্লেচ ভেলু কিমান হ'ব? এককৰ প্লেচ ভেলু 1, স্থানীয় মান, একক স্থানটোৰ স্থানীয় মান 1। 10, দশক স্থানৰ স্থানীয় মান 10। শতক 100 শতক স্থানৰ স্থানীয় মান 100। সহস্ৰ স্থানৰ স্থানীয় মান 1000। এতিয়া চোৱা প্লেচ ভেলু কেইটা লিখা হ'ল। প্লেচ ভেলু কেইটা 1ৰ পৰা 10 পাওঁতে কিমান টাইমছ বাঢ়িছে চোৱা। 10 টাইমছ ইনটু 10 হৈছে। 1ৰ পৰা কিমান টাইমছ বাঢ়িছে দশক স্থানলৈ? 10 টাইমছ বাঢ়িছে। 1 × 10 = 10। আকৌ দশক স্থানৰ পৰা শতক স্থান পাওঁতে কিমান টাইমছ বাঢ়িছে, কিমান গুণ বাঢ়িছে চোৱা। 10 আছে, 10ৰ লগত ইনটু 10 টাইমছ কৰিলে
10 দুগুণ 100 100 পালা আকৌ 100ৰ পৰা 1000 লৈ আহোতে 10 টাইমছ বাঢ়িছে 100 10ৰে পূৰণ কৰিলে 1000 এনেকে প্লেস ভ্যালুৰ মানটো 1 10 100 1000 অৰ্থাৎ 10 টাইমছ কে বাঢ়ি গৈছে ঠিক একে ধৰণে যদি আমি উলুটাকৈ চাওঁ থাউজেণ্ডছ প্লেসৰ থকা প্লেস ভ্যালুটো 10 ৰে ডিভাইড হওঁতে আমি কি পাইছো 100 প্লেসৰ প্লেস ভ্যালু পাইছো আকৌ 100 প্লেসৰ যেটো স্থানীয় মান আছে 100ক 10 ৰে ডিভাইড কৰিলে আমি পাইছো 10 প্লেসৰ স্থানীয় মান আকৌ 10 প্লেসত থকা 10ক ডিভাইডেড বাই 10 কৰিলে কি পাইছো 1 পাইছো ঠিক তেনে ধৰণে 1ক একক স্থান বা 1's প্লেসত থকা 1ক যদি আকৌ আমি আৰু এটা ঘৰ অৰ্থাৎ দশমাংক ঘৰলৈ লৈ যাব বিচাৰো তেন্তে কি হ'ব ডিভাইডেড বাই 10 হ'ব ডিভাইডেড বাই 10 হ'ল তো দশমাংকৰ প্লেস ভ্যালু কিমান হ'ব 1 বাই 10 1ক 10 ৰে ডিভাইড 1ক 1 divided by 10 1 by 10 প্লেস ভ্যালু 1 by 10 ঠিক তেনেকৈ দশমাংক ঘৰত থকা প্লেস ভ্যালুটো 10 ৰে ডিভাইড কৰিলে আমি কি পাম শতাংশ ঘৰৰ প্লেস ভ্যালু পাম অৰ্থাৎ 1 by 10 আছে এটো ডিভাইডেড বাই 10 অৰ্থাৎ ডিভাইড হলে ইয়াৰ মান কিমান হ'ব 1 by 100 তো শতাংশৰ ঘৰৰ প্লেস ভ্যালু হ'ব 1 by 100 আকৌ শতাংশৰ 10 ৰে ডিভাইড কৰিলে কি হ'ব 1 by 1000 গতিকে স্থানবিলাকৰ স্থানীয় মান কিমান হ'ব হেগেটা লিখা হৈছে আৰু 1 by 10 টো দশমিকত প্ৰকাশ কৰিলে হ'ব 0.1 1 by 100 টো দশমিকত প্ৰকাশ কৰিলে হ'ব 0.01 আৰু 1 by 1000 দশমিকত প্ৰকাশ কৰিলে হ'ব 0.001 এতিয়া অনুশীলনত থকা প্ৰশ্নকেইটাৰ উত্তৰ কৰো 1 নম্বৰ দশমিকত লিখা 25 সহস্ৰাংশ অৰ্থাৎ থাউজেণ্ডছ 25000 এক সহস্ৰাংশ 1 by 1000 1 by 1000 ক আমি কি কওঁ এক সহস্ৰাংশ 25 সহস্ৰাংশ বুলি ক'লে 25 by 1000 লিখিবা গতিকে 25 সহস্ৰাংশ 25 by 1000 আমাক এটো কিহত প্ৰকাশ কৰিবলৈ কৈছে দশমিকত লিখিব লাগিব গতিকে প্ৰথমতে ওপৰত নিউমেৰেটৰ লব কিমান আছে 25 টো প্ৰথমতে লিখি লোৱা তাৰ পিছত তলত 1 ৰ পাছত কেইটা শূন্য আছে হিসাব কৰা 1 ৰ পাছত এটা দুটা তিনিটা শূন্য আছে গতিকে তিনিটা অংকৰ আগত দশমিকটো দিবা এটা অংক দুটা অংক হল আৰু 3 নম্বৰ অংকৰ কাৰণে কি দিবা 3 নম্বৰ অংক একো নাই গতিকে 0 দিবা এটা অংক দুটা অংক তিনিটা অংকৰ আগত দশমিকটো দিবা তাৰপিছত দশমিক দিয়াৰ পাছত শূন্য এটা ইয়াত দিবা গতিকে 25000 সহস্ৰাংশৰ দশমিকত প্ৰকাশ কৰিলে হ'ব 0.025 দুই নম্বৰ 13 অযুতাংশ 10,000 13 by 10,000 চাৰিটা শূন্য ঠিক ইয়াকো একে ধৰণে দশমিকত প্ৰকাশ কৰিবলৈ প্ৰথমতে
নিউমেৰেটৰ 13 আছে 13 লিখি ললা তাৰপিছত সোৱা এক সংখ্যাটোৰ পাছত কেইটা শূন্য আছে এটা দুটা তিনিটা চাৰিটা গতিকে চাৰিটা অংকৰ আগত দশমিক হ'ব এটা অংক দুটা অংক তিনিটা অংক চাৰিটা অংক তাৰপিছত দশমিক শূন্য এটো হ'ব ইয়াৰ আনসাৰ 3 নম্বৰ কোৱেশ্চনটো সোৱা 3059 অযুতাংশ গতিকে 3059 লিখি ললা অযুতাংশ 10000 এতিয়া ইয়াক দশমিকত প্ৰকাশ কৰিবা 3059 এক সংখ্যাটোৰ পাছত কেইটা শূন্য আছে এটা দুটা তিনিটা চাৰিটা গতিকে চাৰিটা অংকৰ আগত এটা অংক দুটা অংক তিনিটা অংক চাৰিটা অংকৰ আগত দশমিক সংখ্যাটো চাৰিটা অংকৰ আগত দশমিক দিবা দশমিকৰ আগত শূন্য এটা বহুৱাই দিবা এটোৱে আছে ইয়াৰ আনসাৰ নম্বৰ 2 দশমিক বিন্দু ব্যৱহাৰ কৰি প্ৰকাশ কৰা 1 6/1000 দশমিক বিন্দু প্ৰকাশ কৰিবলৈ হলে প্ৰথমতে নিউমেৰেটৰ টু লিখি লবা তাৰপিছত সোৱা ডিনোমিনেটৰত 1 ৰ পাছত কেইটা শূন্য আছে এটা দুটা তিনিটা গতিকে তিনিটা অংকৰ আগত দশমিক হ'ব নিউমেৰেটৰ এটা অংক হল 6 only 6 আছে এটা অংক আৰু দুটা অংকৰ বাবে শূন্য দিবা আৰু দুটা অংকৰ কাৰণে একো নাই গতিকে শূন্য দুটা দিবা এটা অংক দুটা অংক তিনিটা অংকৰ আগত দশমিক আৰু এটা দশমিকৰ আগত এটা শূন্য বহুৱাবা এটো হৈছে ইয়াৰ আনসাৰ 2ৰ আনসাৰটো সোৱা নিউমেৰেটৰ আছে 25 বহালা 1 ৰ পাছত এটা দুটা তিনিটা শূন্য আছে গতিকে এটা অংক দুটা অংক তিনিটা অংকৰ আগত দশমিক দিবা হৈছে আনসাৰ 3 নম্বৰটো সোৱা নিউমেৰেটৰ আছে 3 একৰ পাছত দুটা শূন্য আছে এটা অংক দুটা অংক হল দশমিক দিয়া শূন্য এটা বহুৱাই দিবা তো আনসাৰ 4 নম্বৰটো নিউমেৰেটৰ আছে 105 লিখিলা আৰু ডিনোমিনেটৰ 1 ৰ পাছত কেইটা শূন্য আছে এটা দুটা তিনিটা চাৰিটা গতিকে এটা অংক দুটা অংক তিনিটা অংক আৰু এটা অংকৰ বাবে শূন্য এটা দিবা তাৰপিছত দশমিক শূন্য এটো ইয়াৰ আনসাৰ নম্বৰ 4 তলৰ দশমিক সংখ্যা কেইটা অংকবিলাকৰ স্থানীয় মান নিৰ্ণয় কৰি বিস্তৃত ৰূপত লিখা কোৱেশ্চন নম্বৰ 1 543.28 স্থানীয় মান নিৰ্ণয় কৰি অংকবিলাকৰ প্ৰতিটো অংকৰ স্থানীয় মান নিৰ্ণয় কৰি বিস্তৃত ৰূপত প্ৰকাশ কৰা এতিয়া প্ৰথম অংকটো একক দশক শতক 5 শতক 5 স্থান শতক স্থানীয় মান 5 পূৰণ 100 5ৰ স্থানীয় মান 5 into 100 প্লাস 4ৰ স্থানীয় মান 4 into দশকৰ ঘৰত আছে গতিকে 10 পূৰণ প্লাস 3 এককৰ ঘৰত আছে 1 পূৰণ গতিকে 1 পূৰণ প্লাস 2 টো দশমাংশৰ ঘৰত আছে গতিকে 2 পূৰণ 1 দশমাংশ প্লাস 8 টো শতাংশৰ ঘৰত আছে 8 into 1/100 এতিয়া ইয়াক পূৰণ কৰি দিম আহা 5 into 100 500 হ'ব 500 plus 40 plus 3 plus 2/10 2/10 ক দশমিকত প্ৰকাশ কৰিলে হ'ব 0.2 plus 8/100 8/100 ক দশমিকত প্ৰকাশ কৰিলে হ'ব 0.08 গতিকে 1 নম্বৰৰ আনসাৰ হ'ব এইটো কাৰণ আমাক কৈছে স্থানীয় মান নিৰ্ণয় কৰি অংকবিলাকৰ স্থানীয় মান নিৰ্ণয় কৰি বিস্তৃত ৰূপত প্ৰকাশ কৰা হ'ল এতিয়া কোৱেশ্চন নম্বৰ 4275.198 ইয়াৰ সমাধান কৰো প্ৰতিটো অংকৰ স্থানীয় মান প্ৰথমতে উলাই ল'ব লাগিব 4000 প্লেছত আছে গতিকে ইয়াৰ স্থানীয় মান হ'ব 4 into 1000 plus 200 প্লেছত আছে গতিকে ইয়াৰ লগত 100 into হ'ব 7/10 প্লেছত আছে
টেন্স প্লেছত আছে গতিকে 10 ইনটু হ'ব প্লাস 5 ওয়ান্স প্লেছত 1 প্লাস দশমিকৰ সোঁফালে আছে 1 1 কোনটো প্লেছত আছে টেন্স দশমাংক টেন্স প্লেছত আছে গতিকে 1 ইনটু 1/10 প্লাস 9 টো আছে শতাংশ হান্ড্রেডস প্লেছত আছে গতিকে 1/100 প্লাস 8 ইনটু 1 সহস্রাংশ থাউজেন্ডস প্লেছত আছে গতিকে 1/1000 এতিয়া ইয়াক পূৰণ কৰি দিলে হ'ব 4000 প্লাস 200 প্লাস 70 প্লাস 5 প্লাস 1 ইনটু 1/10 গতিকে 1 ক 10 ৰে ডিভাইড কৰিলে দশমিকত প্ৰকাশ কৰিলে হ'ব 0.1 প্লাস 9 নক 100 ৰে ডিভাইড কৰিলে দশমিকত এতিয়া 9 1 9 9/100 ক দশমিকত প্ৰকাশ কৰিলে হ'ব 0.09 প্লাস 8/1000 ক দশমিকত প্ৰকাশ কৰিলে হ'ব 0. যেহেতু তিনিটা একৰ পিছত তিনিটা শূন্য আছে গতিকে এটা দুটা তিনিটাৰ পিছত দশমিক হ'ব এনেদৰে প্ৰতিটো অংকৰ স্থানীয় মান নিৰ্ণয় কৰি বিস্তৃত ৰূপত প্ৰকাশ কৰা হৈছে এয়াই হৈছে টুৰ আনসাৰ